বিশেষকৈ আজি মৰ্ণিঙতে আহিলোঁ আৰু কি খবৰ আপোনালোকৰ? মোৰ ভাল। আমাৰ ৰৈচবৰ টাইমিং কিমান লাগিছে আৰু লং জাম্প আৰু চিন আপ আৰু বিশেষকৈ ইণ্টাৰভিউ বেছি দিন নাই, তাৰ বাবে সকলোৱে ধুনীয়াকৈ প্ৰেক্টিছ জাৰি ৰাখিব লাগে আৰু সকলোকে মটিভেশ্যন আৰু অনুৰোধ জনাইছোঁ গাইজ। আৰু ময়ো প্ৰেক্টিছ কৰি আছোঁ এইবাৰ, যিহেতু কাৰণ বহুত টাফ হ'ব আৰু যিটো মেডিকেল সকলোৰে মানে বহুত টাফ হ'ব, তাৰ বাবে সকলোৱে ধুনীয়াকৈ নগ্নি প্ৰব্লেম সকলো মানে ফালৰ পৰাই নগ্নি আৰু ফ্লেট ফুড সকলো ফালৰ পৰা সকলোৱে মানে ভালকৈ জাৰি ৰাখক বুলি মই অনুৰোধ জনাইছোঁ। বেছি মানে ধন্যবাদ। চাই থাকক, স্কিপ নকৰে। আমি এতিয়া ৰানিং কৰিম, আপোনালোকে চাই থাকক ধুনীয়াকৈ ভিডিঅ'টি। আমাৰ গ্ৰাউণ্ডত আহিছোঁ, চাই থাকক বেছি। পঁয়ত্ৰিছ মিটাৰ আমি ৰানিং কমপ্লিট কৰিলোঁ। বিশেষকৈ বহুত গৰম দেখিছে আপোনালোকে, তাৰ বাবে টাইমিংটো জাষ্ট মাৰিছিলোঁ আৰু মানে 12 চামথিং লাগিছে। কাৰণ আমাৰ গ্ৰাউণ্ডটো বহুত ডাঙৰ 4.2 আছে, তাৰ কাৰণে গাইজ কি কৰিব চাই থাকোঁ। আৰু আগলৈ আমি লং জাম্প দেখুৱাওঁ আৰু ইফালে চিন আপ আছে, সকলো এক্টিভিটি কৰি চাই থাকোঁ ধুনীয়াকৈ। আজি ৰানিং চানিং কমপ্লিট হৈ গ'ল আৰু বিশেষকৈ আজৰি সময়খিনি মানে আমি যিটো আমাৰ এৰিয়াত জংঘল হৈছিলে আমি ৰানিং ট্ৰেকত, তাৰ বাবে আমি কিছুমান যিটো আমাৰ জংঘল সেইকাৰণে চফা কৰিছোঁ। আৰু আমাৰ লগতে আছে দীপক, আমাৰ দীপক কিমান দিনৰ কাৰণে ছুটী লৈ আহিছে কৈ দিয়া। 1 মাহৰ কাৰণে আহিছোঁ। এনে ধৰ আহি আমাৰ ইয়াত কেনেকুৱা লাগিছে ধৰ, আৰু ল'ৰা ছোৱালীবোৰৰ টাইমিংবোৰ কেনেকুৱা লাগিছে বুজি চাগে কেনেকুৱা হৈছে? টাইমিংকেইটা অকণমান আৰু ইম্প্ৰুভ কৰিব লাগিব। ঠিকে আছে। আৰু আগন্তুক দিনবোৰ কি কি হ'ব এতিয়া? আগন্তুক দিনবোৰ মানুহৰ ল'ৰা ছোৱালী ইণ্টাৰভিউৰ কাৰণে আৰু অকণমান কষ্ট কৰিব লাগিব, যিহেতু মানে হাৰ্ড ৱৰ্কটো মেইন, তাৰপিছত মেণ্টেলি ফিজিকেলি চব লাগে। ঠিক আছে, ধন্যবাদ থাকিল আৰু তেওঁ 1 মাহৰ ছুটী লৈ আহিছে, তাৰ বাবে আমাক ফিজিকেল এক্টিভিটি বহুত ধুনীয়াকৈ দেখুৱাই দিছে, তাৰ বাবে আমি তেওঁক ধন্যবাদ জনাইছোঁ গাইজ। আৰু ইফালে আমাৰ সকলোৱে আছে আৰু বাকীবোৰেতো ৰানিং কৰি আছে আৰু কিছুমান আগতীয়াকৈ পিছতীয়াকৈ, তাৰ বাবে মানে এতিয়া সকলোৱে কৰিম আমি চাই থাকোঁ। আমি ধুনীয়া স্পীড নকৰে ধুনীয়াকৈ। ফাইনেলি সকলোৱে মানে এনেধৰণে বহুত গৰম বাট তেওঁ সকলোৱে মানে গৰমত কাম কৰিছোঁ। ইফালে আমাৰ এই ছাতি লোৱাজনী হৈছে মণিকা বাইদেউ। এনেই অলপ কৈ দিয়া আৰু কিহৰ কাৰণে আমি চাফা কৰিছোঁ, ইফালে চাই কৈ দিয়া আকৌ। চাকৰি পাবৰ কাৰণে নে মানে দৌৰিব ভাল হোৱাৰ কাৰণে? বঢ়িয়া, গুড মটিভেশ্যন। এনেধৰণে সকলোৱে কৰিব লাগে। নিজৰ কি বুলি কয়, নিজৰ জেগাবোৰ চাফা কৰিলে নিজৰ দায়িত্ব, আৰু ধৰ এনেধৰণে কি বুলি কয় শিলক সন্মান কৰিলে আমি সন্মান পাওঁ বুলি কয়, তাৰ বাবে আমি সকলোৱে ধুনীয়াকৈ একগোট সকলোৱে কৰিছোঁ। ইফালে চাওক বহুত মানুহ আছে আৰু আমি দেখাৰ চেষ্টা কৰিম গাইজ। তো আমাৰ ফিল্ডখন বহুত ডাঙৰ, মানে কমচে কম আমাৰ 4.2 কমাণ্ডো ছাৰে আহি ভাল কাম কৰিছে, সকলোকে ধুনীয়া প্ৰশিক্ষণ দিছে, তাৰ বাবে তেওঁক ধন্যবাদ জনাইছোঁ। আৰু ইয়াত দেখিছেনে আপোনালোকে ধুনীয়াকৈ সদায় 1 মাহৰ বাবে ছুটী অহাৰ বাবে তেওঁ ধুনীয়া সকলোকে মানে ভাল এক্সাৰচাইজ দেখুৱাইছে আৰু সকলোৱে কৰি আছে গাইজ, দেখিছেনে আপোনালোকে? ইয়াত চাই থাকক আপোনালোকে ধুনীয়াকৈ। ফাইনেলি গাইজ কি ক'ব, গেলা গৰমত এই মানে আমাৰ কামাণ্ডো ছাৰে প্ৰশিক্ষণ এনেধৰণে শিকাই আছে আৰু গাইজ চাই থাকক। Thank you for my watching video. যিসকলে মোৰ ভিডিঅ'টি ছাবস্ক্ৰাইব কৰা নাই সেইসকলে ছাবস্ক্ৰাইব কৰিবলৈ অনুৰোধ জনাইছোঁ আৰু ভাল মটিভেশ্যন ভিডিঅ' কৰাৰ বাবে আজিলৈ ধন্যবাদ থাকিল।